শান্তি 10 ডিচেম্বৰ 2025 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, দান পুণ্য প্ৰথমে ঘৰত আৰম্ভ হয়। অৰ্থাৎ প্ৰথমে নিজে আত্মঅভিমানী হোৱাৰ পৰিশ্ৰম কৰা, তাৰ পাছত অন্যক কোৱা। আত্মা বুলি বুজি আত্মাক জ্ঞান দিয়া, তেতিয়া জ্ঞান তৰোৱাল তীক্ষ্ণ হৈ যাব। আত্মিক পিতাই আত্মিক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে। তোমালোক আত্মাসকলে এই তৃতীয় নেত্ৰ লাভ কৰিছা, যাক জ্ঞানৰ নেত্ৰ বুলি কোৱা হয়। তাৰ দ্বাৰা তোমালোকে নিজৰ ভাইসকলক চোৱা। গতিকে এইটো বুদ্ধিৰে বুজি পোৱা নহয় যে আমি আত্মা ভাইক চাম। তেতিয়া কৰ্মেন্দ্ৰিয়সমূহ চঞ্চল নহ'ব। আৰু এনেকৈ কৰোঁতে কৰোঁতে দুচকু যি আসুৰিক, সেয়া মাৰ্জিত হৈ যাব। পিতাই কয় যে বিশ্বৰ মালিক হ'বলৈ পৰিশ্ৰমটো কৰিব লাগিব নহয়। গতিকে এতিয়া এইটো পৰিশ্ৰম কৰা। পৰিশ্ৰম কৰিবৰ বাবে বাবাই নতুন নতুন গূঢ় কথা শুনায়। সেয়েহে এতিয়া নিজক ভাই বুলি বুজি জ্ঞান দিয়াৰ অভ্যাস কৰিব লাগে। আকৌ এনেকৈ যি গায়ন কৰা হয় যে আমি সকলো ভাই, এইটো বাস্তৱ হৈ যাব। এতিয়া তোমালোক প্ৰকৃতাৰ্থত ভাই হোৱা, কিয়নো পিতাক জানা। পিতাই তোমালোক সন্তানসকলৰ সৈতে সেৱা কৰি আছে। সন্তানৰ সাহস পিতাৰ সহায়। গতিকে পিতা আহি সন্তানসকলক সেৱা কৰিবৰ বাবে সাহস দিয়ে। এই নতুন নতুন কথাবোৰ সন্তানসকলে শুনিবলৈ পায়। আত্মায়ে পঢ়ে, এয়া আত্মিক জ্ঞান। ইয়াক আধ্যাত্মিক জ্ঞান বুলি কোৱা হয়। কেৱল এই সময়ত আত্মিক জ্ঞান আত্মিক পিতাৰ পৰা পোৱা যায়, কিয়নো পিতা আহেই সংগম যুগত, যেতিয়া সৃষ্টি পৰিৱৰ্তন হয়। এই আত্মিক জ্ঞানো তেতিয়া পোৱা যায় যেতিয়া সৃষ্টি পৰিৱৰ্তনৰ সময় হয়। পিতা আহি এইটোৱেইটো আত্মিক জ্ঞান দিয়ে যে নিজক আত্মা বুলি বুজা। কিন্তু ক্ৰমানুসৰি যিয়ে যেনেকৈ আহিছিল, তেওঁলোকে সেই অনুযায়ীয়ে জ্ঞান যুগৰ পৰিশ্ৰম কৰিব। আকৌ দেখিবলৈও পোৱা যায় যে যিয়ে যেনেকৈ কল্পপূৰ্বে পুৰুষাৰ্থ কৰিছিল, পৰিশ্ৰম কৰিছিল, তেওঁলোকে এতিয়াও এনেদৰেই পৰিশ্ৰম কৰি থাকে। নিজৰ বাবে পৰিশ্ৰম কৰিব লাগে, আন কাৰোবাৰ বাবেতো কৰিবলগীয়া নহয়। গতিকে নিজকেই আত্মা বুলি বুজি নিজৰ লগত পৰিশ্ৰম কৰিব লাগে। আনে কি কৰে তাত আমাৰ কি যায়? দান পুণ্য ঘৰতেই আৰম্ভ হয় বুলি ক'লে প্ৰথমে নিজে পৰিশ্ৰম কৰিব লাগে, পাছত আনক ভাইসকলকো ক'ব লাগে। যেতিয়া তোমালোকে নিজক আত্মা বুলি বুজি আত্মাক জ্ঞান দিবা, তেতিয়া তোমালোকৰ জ্ঞান তৰোৱালত তীক্ষ্ণতা থাকিব। পৰিশ্ৰমটো আছে নহয়, গতিকে নিশ্চয় কিবা নহয় কিবা সহ্য কৰিবলগীয়া হয়। এই সময়ত সুখ দুখ, নিন্দা স্তুতি, মান অপমান, এইবোৰ সকলো কম বেছি পৰিমাণে সহ্য কৰিবলগীয়া হয়। সেয়েহে যেতিয়া কোনোবাই উলট পালট কিবা কয়, তেতিয়া চুপ হৈ থাকিবলৈ কোৱা হয়। যেতিয়া চুপ হৈ থাকিবা, তেতিয়া কোনোবাই কি খং কৰিব? যেতিয়া এজনে কথা কয় আৰু আনজনেও কথা কয়, তেতিয়া মুখৰ তালি বাজে, তৰ্ক বিতৰ্ক হয়। যদি এজনে মুখৰ তালি বজায় আৰু আনজন শান্ত হৈ যায়, তেতিয়া চুপ হৈ যাব। বছ, পিতাই ইয়াকে শিকায়। যেতিয়াই দেখা যে কোনোবা ক্ৰোধান্বিত হৈছে, তেতিয়া চুপ হৈ যোৱা। তেওঁৰ ক্ৰোধ আপোনা আপুনি শান্ত হৈ যাব। আনখন তালি নাবাজিব। যদি তালিৰে তালি বাজে, তেন্তে বিশৃংখলতাৰ সৃষ্টি হৈ যায়। সেয়েহে পিতাই কয় যে সন্তানসকল, কেতিয়াও এইবোৰ কথাত তালি নবজাবা। বিকাৰৰো নবজাবা, কামৰো নবজাবা, ক্ৰোধৰো নবজাবা। সন্তানসকলে প্ৰতিজনৰে কল্যাণ কৰিবই লাগে। ইমানবোৰ যে সেৱা কেন্দ্ৰ খোলা হৈছে, কিহৰ বাবে? কল্পপূৰ্বেওতো ইমানবোৰ সেৱা কেন্দ্ৰ খোলা হৈছিল নিশ্চয়। দেৱৰো দেৱ, পিতাই চাই থাকে যে বহুত সন্তানৰ এইটো চখ থাকে যে বাবা সেৱা কেন্দ্ৰ খোলোঁ, আমি সেৱা কেন্দ্ৰ খুলিম, আমি খৰচ বহন কৰিম। সেয়েহে দিনে প্ৰতিদিনে এনেকুৱা হৈ গৈ থাকিব।
কিয়নো যিমানেই বিনাশৰ দিন ওচৰ চাপি আহিব, সিমানে আকৌ এইফালেও সেৱাৰ চখ বাঢ়ি যাব। এতিয়া বাপ দাদা দুয়োগৰাকী যিহেতু একেলগে আছে, প্ৰতিজনকে চাই যে কি পুৰুষাৰ্থ কৰে, কি পদ লাভ কৰিব, কাৰ পুৰুষাৰ্থ উত্তম, কাৰ মধ্যম, কাৰ কনিষ্ঠ, তেওঁলোকেতো লক্ষ্য কৰি আছে, অৰ্থাৎ বাপ দাদাই লক্ষ্য কৰি আছে। শিক্ষকেও বিদ্যালয়ত লক্ষ্য কৰে যে বিদ্যাৰ্থীসকল কি বিষয়ত তল ওপৰ হয়। গতিকে ইয়াতো এনেকুৱাই, এইখন বিশ্ববিদ্যালয় হয় নহয়। সন্তানসকলে কয় যে বাবা কেতিয়াবা কেতিয়াবা আমি বহুত আনন্দত থাকোঁ, আকৌ কেতিয়াবা আনন্দ কম হৈ যায়। সেয়েহে বাবাই এতিয়া বুজাই থাকে যে যদি আনন্দত থাকিব বিচৰা তেন্তে মনমনা ভৱ, নিজক আত্মা বুলি বুজা আৰু পিতাকো স্মৰণ কৰা। সন্মুখত পৰমাত্মাক প্ৰত্যক্ষ কৰা, তেওঁতো অকাল আসনত বহি আছে। এনেকৈ ভাইসকলৰ ফালেও চোৱা, নিজকো আত্মা বুলি বুজি তাৰ পাছত ভাইসকলৰ লগত কথা পাতা। ভাইক আমি জ্ঞান দিওঁ, ভগ্নী নহয়, আত্মা ভাই ভাই। আত্মাক জ্ঞান দিয়াৰ অভ্যাস যদি তোমালোকৰ হৈ যায়, তেতিয়া তোমালোকৰ যি আসুৰিক দৃষ্টি আছে, যিয়ে তোমালোকক প্ৰতাৰণা কৰে, সেয়া লাহে লাহে বন্ধ হৈ যাব। পিতাই আত্মাক তৃতীয় নেত্ৰ প্ৰদান কৰিছেই। তৃতীয় নেত্ৰৰে চালে তেতিয়া তোমালোকৰ শৰীৰক চোৱাৰ অভ্যাস নাইকিয়া হৈ যাব। বাবাই সন্তানসকলক আদেশটো দিয়েই থাকে, এওঁকো ব্ৰহ্মাকো এনেকৈয়ে কোৱা হয়। এই বাবায়ো দেহত থকা আত্মাক প্ৰত্যক্ষ কৰিব। গতিকে ইয়াকেই কোৱা হয় আত্মিক জ্ঞান। চোৱা পদ কিমান উচ্চ লাভ কৰা, শ্ৰেষ্ঠ পদ। গতিকে পুৰুষাৰ্থও এনেকুৱা কৰিব লাগে। বাবায়ো বুজি পায় যে কল্প পূৰ্বৰ দৰেই সকলোৰে পুৰুষাৰ্থ চলিব। কোনোবা ৰজাৰাণী হ'ব, কোনোবা প্ৰজাৰ শ্ৰেণীত যাবগৈ। গতিকে যেতিয়া ইয়াত বহি যোগো কৰোৱা, তেতিয়া নিজক আত্মা বুলি বুজি আনৰো ভ্ৰুকুটিত আত্মাক লক্ষ্য কৰি থাকিলে সেৱা ভাল হ'ব। যিসকল আত্ম অভিমানী হৈ বহে, তেওঁলোকে আত্মাকেই প্ৰত্যক্ষ কৰে। ইয়াৰ খুব অভ্যাস কৰা। হেৰ' উচ্চ পদ পাবলৈ হ'লে অলপতো কষ্ট কৰিব লাগিব নহয়। গতিকে আত্মাৰ বাবে এতিয়া এইটোৱেই পৰিশ্ৰম। এই আত্মিক জ্ঞান এবাৰেই পোৱা যায় আৰু কেতিয়াও পোৱা নাযাব। কলি যুগতো নাপাব, সত্য যুগতো নাপাব, কেৱল সংগম যুগতেই পাব, তাকো ব্ৰাহ্মণসকলে। এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখি লোৱা। যেতিয়া ব্ৰাহ্মণ হবা, তেতিয়া দেৱতা হবা। ব্ৰাহ্মণ যদি নোহোৱা, তেন্তে দেৱতা কেনেকৈ হবা? এই সংগম যুগতেই এই পৰিশ্ৰম কৰা হয়। আন কোনো সময়ত এনেকৈ কোৱা নহয় যে নিজক আত্মা, আনকো আত্মা বুলি বুজি তেওঁলোকক জ্ঞান দিয়া। পিতাই যি বুজায় তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰা। বিচাৰ কৰা যে এইটো সঠিক নে, আমাৰ লাভৰ কথা হয়নে। আমাৰ অভ্যাস হৈ যাব যে পিতাৰ যি শিক্ষা সেয়া ভাইসকলক দিব লাগে, মহিলাকো দিব লাগে, পুৰুষকো দিব লাগে। দিবতো লাগিব আত্মাসকলকেই। আত্মাই পুৰুষ মহিলা হৈছে, ভগ্নী ভাতৃ হৈছে। পিতাই কয় যে মই তোমালোক সন্তানসকলক জ্ঞান দিওঁ। মই সন্তানসকলৰ ফালে আত্মাক চাওঁ আৰু আত্মাসকলেও বুজি পায় যে আমাৰ পৰমাত্মা যি পিতা হয়, তেওঁ জ্ঞান দিয়ে। এই ক্ষেত্ৰত কোৱা হ'ব যে এওঁলোক আত্ম অভিমানী হৈছে। পাছলৈ তোমালোকৰ জয় জয়কাৰ হ'ব। ইয়াত সুখেই সুখ হ'ব। সেয়েহে পিতাই কয় পবিত্ৰ হ'ব লাগে। যিমান তোমালোক পবিত্ৰ হোৱা, সিমান আকৰ্ষণ থাকে। যেতিয়া তোমালোক একেবাৰে পবিত্ৰ হৈ যোৱা, তেতিয়া সিংহাসনধাৰী হৈ যোৱা। গতিকে ইয়াৰ অভ্যাস কৰা। এনেকৈ নুবুজিবা যে বছ এয়া শুনিলা আৰু কাণেৰে উলিয়াই দিলা। নহয়, এইটো অভ্যাস অবিহনে তোমালোক যাব নোৱাৰিবা। আজিৰ বৰদান, মাষ্টৰ ৰচয়িতা স্থিতিৰে আপদতো মনোৰঞ্জনৰ অনুভৱ কৰোঁতা সম্পূৰ্ণ যোগী হোৱা। ব্যাখ্যা: মাষ্টৰ ৰচয়িতা স্থিতিত স্থিৰ হৈ থাকিলে অতি ডাঙৰ আপদো এক মনোৰঞ্জনৰ দৃশ্য যেন অনুভৱ হ'ব। যেনেকৈ মহাবিনাশৰ আপদকো স্বৰ্গৰ দুৱাৰ মুকলি কৰাৰ সাধন কৰি তোলা,
তেনেকৈ যিকোনো প্ৰকাৰৰ সৰু ডাঙৰ সমস্যা বা আপদ মনোৰঞ্জনৰ ৰূপত দেখা দিয়ক। হাই হাইৰ সলনি অহো শব্দ উচ্চাৰিত হওক, দুখো সুখৰ ৰূপত অনুভৱ হওক। দুখ সুখৰ জ্ঞান থকা সত্ত্বেও তাৰ প্ৰভাৱত যাতে নাহা, দুখকো মহান সুখৰ দিনবোৰৰ আগমন বুলি বুজা, তেতিয়া সম্পূৰ্ণ যোগী বুলি কোৱা হ'ব। আজিৰ শ্লোগান, অন্তৰ আসন এৰি সাধাৰণ সংকল্প কৰা, অৰ্থাৎ ধৰণিত ভৰি দিয়া। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।